20 চনত কিমান হাল্লা করলো, হাল্লা আন্দোলন করার পিছত আমার অসম সরকারে 500 টকা দিলে। মুঠতে আমি এতিয়া পাও মাহেকত 1500 টকা। আপনালোকে ভাবি চাও ইমান বস্তুর দাম দপদপে বাড়ি আছে, 1500 টকাত আমি কেনেকে পরিয়াল চলাম? চাওক এইবিলাক সরকারের ইমান তার মানে অমানবীয় সরকার। আমার এই আঁচনিখনত কাম কৰা 100 গৰাকীয়ে মহিলা, তাত পুৰুষে যুক্ত হৈ আছে। এই পুৰুষসকলে 1500 টকাত কেনেকৈ এখন পৰিয়াল চলে আৰু বিধৱা মহিলাসকলে কেনেকৈ এখন পৰিয়াল চলে? গতিকে আপোনালোকে ভাবি চাওক, চৰকাৰে আমাৰ কথা কোনো বৈধ আমি আন্দোলন কৰি থকাৰ সত্ত্বেও, বাৰ বাৰ চৰকাৰক আমি জাননী দিয়াৰ সত্ত্বেও আমাৰ কথা আমাৰ চৰকাৰে কোনো বৈধে মানি নলয়। গতিকে আমি বুজি পাইছো এইখন চৰকাৰ এনেকুৱা চৰকাৰ যি চৰকাৰে বেটি বচাওক বুলি কথা কৈ কৈ আজি বেটিসকলক আজি মৃত্যুৰ মুখলৈ ঠেলি দিছে। আপোনালোকে গম পাইছে, অলপতে কৈছে আমাৰ ইন্দিৰা নিয়ৰ বাইদেউ, তেখেতসকলে মোটামুটি এমাহ আন্দোলন কৰিছে। ঘৰ ক'ত এৰি সিহঁতে গুৱাহাটীত মাছ মজিয়াত সচলহেন জাগাত তাত পৰি পৰি মহৰ কামাৰ খাই খাই লাষ্টত তেখেতসকলে উঠি আহিবলগীয়া হ'ল। কিন্তু এটা ভাল, এটা হাঁহি উঠিব পৰা, এটা মুখত পোহৰ দিব পৰা এই চৰকাৰখনৰ কোনো এটা বতৰা ওলাই নপৰিল। গতিকে ইমান অমানৱীয় চৰকাৰ, ইমান ফাৰ্ষ্ট ক্লাছ চৰকাৰ, এই চৰকাৰখনে ইমান নিৰ্যাতন কৰিছে আমি আমাৰ ভাষাৰে বুজাব নোৱাৰো। আপোনালোকে নোৱাৰে, আপোনালোকে কৰ্মত যিখিনি কষ্ট পাই আছে। গতিকে আপোনালোকে কোনোদিনো এই চৰকাৰে আমাক ক্ষতিপূৰণ দিব নোৱাৰে। আমাক এনেকুৱাকে প্ৰবঞ্চনা কৰিছে, 1500 টকাত একটো কাটি 500 লগত শূন্য গৈ বহে গৈ থাকিলেও এই চৰকাৰখনে আমাক ধাৰ বুজাব নোৱাৰে। গতিকে ইমান ইমান আমাৰ পাৰিশ্ৰমিক শক্তি ক্ষয় কৰি, আমাৰ চকুৰ দৃষ্টিশক্তি ক্ষয় কৰি কি কৰিব? এইখন চৰকাৰক এদিন হ'লেও ভগৱানে চাই আছে। আমি জানো যদি সৎ পথত চলি থাকিলে ভগৱানে এদিন আমাক ৰক্ষা কৰিব। গতিকে আমি চলি আছো, কষ্ট কৰি আছো, চাই ল'ম আমিও কেনেকে আমাৰ মাননি আমি বঢ়াই ল'ব পাৰিম। আমিও আমাৰ কেনেকে আমাৰ মাননিৰ সলনি মজুৰি আমি কৰি ল'ব পাৰিম। বান্ধৱীসকল চাওক, আজি আমাৰ মিড ডে মিলৰ আমাৰ ৰান্ধনীসকলে আজি এই ৰঙা পতাকাখন ৰাস্তাত দেখি মুখখন কচাই কচাই আহি আছে। কিয়? অলপতে আমাৰ অংগনবাড়ীৰ নেত্ৰী ইন্দিৰা নিয়ৰ বাইদেৱে ভাষণ দিছে, আপোনালোকে শুনিছে যে NGO আমাৰ কামটো NGO দিছিল 2019 চনত। আৰু এই আমাৰ সেই কামটো আমাৰ CITUৰ নেতা অসম ৰাজ্যিক সম্পাদক তপন শৰ্মাই হাতত বেনাই লৈ শ্লোগান দি কৈছিল যে কুকুৰ তেজ দিম, কিন্তু এই কৰ্মচাৰীসকলৰ কাম যাবলৈ নিদিওঁ। আপোনালোকে জানে কিন্তু নাজানাৰ ভাওতে। গতিকে আপোনালোকৰ কাম বচাই ৰাখিছে কোনে? অসম ৰাজ্যিক CITU সংগঠনে। আৰু CITUৰ লগত থকা যিমান সংগঠন আছে সেই সংগঠনৰ দ্বাৰাই, তেখেতসকলৰ সহায়ৰ দ্বাৰাই আপোনালোকে আজি কাম কৰি থাকিবলগীয়া হৈছে। গতিকে আমাৰ মাজত দুটা সংগঠন ওলাইছে, আপোনালোকে ভুলতো পাহৰি নাযাব। যোনে আমাক হাতত ধৰি ধৰি শিকাই দিছিল আমি তেখেতসকলৰ লগত থাকিম, কোন বেলেগ সংগঠন আহিলেও আমি কাৰো লগত নাযাওঁ। আৰু আমাৰ ইয়াকে মিটিং কৰিব আহিলে আমি ভৰিত কোবাই কোবাই ধৰা কৰি দি পঠাম। বুজি পাইছিনা বান্ধৱীসকল? আমি তেখেতসকলক যদি মিটিং কৰিব আহে কোবাই কোবাই ধৰি দি যাব নোৱাৰা কৰিম। গতিকে আপোনালোকে ঠিকে